মহাশয়, জুবিন গাৰ্গৰ যি হত্যা অসমৰ অজস্ৰজন সহস্ৰজন ব্যক্তিৰ মন আৰু মগজুত এষাৰ কথা বহুজনে অৱশ্যে কৈয়ে দিছে, জুবিন গাৰ্গৰ হত্যাত মৃত্যুত আপোনাৰেই হেনো বোলে। বুজি পাইছে চাগে, আপুনিয়ে হেনো বোলে খলনায়ক। আপুনি যে জুবিন হত্যাত নাই সেয়া আপুনি খুব সোনকালে প্ৰমাণ কৰি দিয়ক। হিয়া ভগা কান্দোনেৰে হিয়া উজাৰি মৰম দি কাৰোবাক সোঁৱৰণ কৰিও কাৰোবাৰ জীৱনক যে ঘূৰাই নাপাওঁ, কাৰোবাক যে ধন্যবাদ দি শেষ কৰিব নোৱাৰোঁ, সেই এজন হৈছে জুবিন গাৰ্গ। আৰু দ্বিতীয়জন হৈছে আপুনি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, যাক দেখিলেই মই নিজকে অপবিত্ৰ বুলি ভাবোঁ। মোৰ চকুহালে বেয়া বাহিবিস্তাত চকু পৰাৰ নিচিনা মই ভাবিবলৈ বাধ্য হৈছোঁ। আপোনাৰ কৰ্মৰাজি, আপোনাৰ বক্তব্য শুনোতে শুনোতে মোৰ কৰ্ণ দুখনেও কৈছে কাণত ঠিলা মাৰি লোৱা। বেয়া নাপাব, উপায় নাই, মাফ কৰি দিব। আপোনাক বহু আস্থা আৰু বিশ্বাসেৰে শ্ৰদ্ধাৰে অসমৰ মুখ্যমন্ত্ৰী পাতিছিলোঁ মহাশয়, কিন্তু আপুনি সঁচা কথা কৈছোঁ, অসমক প্ৰতি পলে পলে কেৱল আপুনি লাঞ্ছনা কৰি আহিছে। অৱশেষত মহাশয় সঁচা কথা কৈছোঁ, এই যে মোবাইল এতিয়া খুলিলেই এফালে জুবিনৰ প্ৰেমৰ অশ্ৰু, আনফালে আপোনাৰ যি কলুষিত মানে বিঘ্নিত কুৎসিত বক্তব্যৰ কেৱল বাতৰিসমূহ যে পাওঁ, মই ফটকৈ আপোনাৰ মুখখন দেখিলেই স্ক্ৰিপ্ট কৰি দিয়া হ'লোঁ। কিয় জানে, আপোনাৰ বক্তব্যবোৰ শুনিলে মোৰ মন আৰু মগজু বৰ 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 অতিষ্ঠ হৈ যায় মহাশয়, কিবা প্ৰতিক্ৰিয়া দিবলৈ মন যায়। কিন্তু হয়তো লক্ষ্য কৰিছে বহুদিন হ'ল মই ফেচবুকৰ পৰা আঁতৰি আছোঁ, কাৰণ নিজৰ মুখখন চোৱা কৰিব বিচৰা নাই। বক্তব্য ক'বলৈ ইচ্ছা কৰা মানে আপোনাৰ বিৰুদ্ধে ক'ব লাগিব, আপোনাৰ বিৰুদ্ধে ক'বলৈ যোৱা মানে আপোনাৰ যিবোৰ বিষাক্ত প্ৰায় বক্তব্য তাৰ প্ৰত্যুত্তৰ দিবলৈ যাওঁতেতো কমচে কম আমাৰো মুখখনত অকণমান বিষ লাগিব ন, সেয়েহে আঁতৰি আছিলোঁ। কিন্তু মহাশয় কিছু সঁচা কথা সময় থাকোঁতে কোৱাটো ভাল বুলি ভাবি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বেয়া নাপাব দেই, মই যে আপোনাৰ প্ৰতি এনেধৰণে, আচলতে এইখিনি সঁচা কথা কৈছোঁ, মোৰ মনৰ কথা। আচলতে মই নহয়, অসমৰ অজস্ৰজন জনগণৰ আজি আপোনাৰ গাতে লাগি থকা, যাক আমি 1500 টকীয়া কওঁ, কিংবা আজি 1200 টকীয়া কওঁ, কিংবা অন্ধভক্ত বুলি কওঁ, তেওঁলোকৰ মাজৰেই কিন্তু বহুতে আপোনাক ঘৃণ কৰিব লৈছে, সঁচা কথা। কিন্তু তেওঁলোকে কিয় জানে আপোনাৰ ওচৰত আছে একমাত্ৰ স্বাৰ্থ তেওঁলোকৰ, এই যে 1200-1500 তেওঁলোকৰ দিন হাজিৰাৰ স্বাৰ্থত। কিন্তু মই জুবিনৰ দৰে নহওঁ, কিন্তু মই জুবিনৰ সেই বাক্যশাৰীকেই কওঁ, মই মুক্ত, মই ধৰ্মকান্ত। য'তেই সঁচা সত্য তাত মোৰ সঁচা আৰু সত্য, য'ত মিছা য'ত ভুল তাত মিছা আৰু ভুল, এয়া মই কওঁ আৰু মই কৈ আহিছোঁ, কৈ যাম, বেয়া নাপাব। মই আপোনাক সঁচাকৈ বহুত ভাল পাওঁ, আজিও ভাল পাওঁ। এই ভাল পোৱাৰ অন্তৰালত মোৰ এটা স্বাৰ্থ আছে, সেইটো কি জানে, মোৰ অসমখনক, অসমৰ প্ৰধানতম সমস্যা চাওক, এই যে টকা পইচা মূল্য বৃদ্ধি কিবা কিবি এইবিলাক, আপুনি কিমান মাটি সম্পত্তি লৈছে, কোনে গৰু চুৰ কৰিছে, মই এইবিলাকত গুৰুত্ব দিয়া, এইবিলাক লাইট কেছ। বানপানী আমাৰ গগৈ ছাৰে কোৱাৰ নিচিনা আমেৰিকাতো হয়, এইটো হয়, সেইটো দেখা যাব পিছত। কিন্তু অসমৰ মুখ্যতম সমস্যা কি জানে, অসমৰ ৰাইজসকলেও আপোনালোকে ক'বচোন হয়নে নহয়, মোৰ দৃষ্টিত অসমৰ প্ৰধানতম আৰু মুখ্য সমস্যাটোৱেই হৈছে বাংলাদেশী বিদেশী। এই বাংলাদেশী, বিশেষকৈ বাংলাদেশী মুছলমান মুক্ত আমি অসম বিচাৰিছোঁ। এনে নহয় যে আমি কেৱল মুছলমান মুক্ত বিচাৰিছোঁ, আমি অসমৰ পৰা বিদেশী মুক্ত অসম বিচাৰিছোঁ। আপুনি সেই প্ৰতিশ্ৰুতিত যেন আচলতে ব্যৰ্থ হৈছে বুলি নকওঁ, কিন্তু আচলতে আপুনি দাসত্ব হৈছে, কাৰ জানে, নাগপুৰৰ
আপুনি নাগপুৰৰ গুজৰাটৰ দাসত্বত হৈছে আৰু আপোনাৰ জীৱনৰ কিছুমান সঁচা মিছা নাজানো এই বিৰোধী পক্ষসকলে কৈ থাকে আৰু কিবা মানৱেন্দ্ৰ বুলি কোৱা এজনৰো বোলে হত্যাকাণ্ডত আপোনাৰেই নাম সেইদিনাখন পিয়ুষেহে কৈ থকা শুনিলোঁ মানে মানুহে তেতিয়া আলোচনা কৰিছে আৰু আপুনিয়ে বোলে মাৰিলে সঁচা মিছা নাজানো দেই আৰু এই বহু কিবা কিবি কেলেংকাৰী এইবিলাক আচলতে ঢাকি ঢুকি থবৰ কাৰণেই আপুনি কংগ্ৰেছ এৰি বিজেপিলৈ আহিলে বোলে কংগ্ৰেছততো কৈছোৱে যেতিয়া আপুনি আছিলে মানে আপোনাক ঘৃণ কৰিছিলোঁ খুব ঘৃণ কৰিছিলোঁ বিজেপিত আহিও আচলতে আপুনি নাই সলনি নহ'ল কেৱল কাৰোবাৰ চুত্ৰলিপিত কাৰোবাৰ দাসত্বত কাৰোবাৰ চৰণত নিজৰ মূৰটো গুজি দি আপোনাৰ জীৱনটো বচাই ৰাখিবলৈ কাৰণে একমাত্ৰ আপুনি অসমৰ মানুহক ভাণ্ডকতা কৰি আহিছে প্ৰকৃতাৰ্থত সঁচা অৰ্থত আপুনি অসমৰ কাৰণে সেৱা কৰিবলৈ আচলতে আপুনি মুখ্যমন্ত্ৰী হোৱা নাই মহাশয় আপোনাৰ বক্তব্যত প্ৰায়ে শুনো এই যে 65 66 62 এয়া জানো অসমীয়া ভাষা হয় গতিকে সেয়া আপুনি জানো কাৰোবাক আচলতে দোষামোদ কৰিবলৈ তেনেধৰণৰ নকৰে আৰু আপুনি এনে এজন নিৰ্লাজ আপুনি ক'ত আৰু অসমক ৰক্ষা কৰিব ভাষা আন্দোলনৰ কথা আপোনাক মই শিকোৱাৰ প্ৰয়োজন নাই আপুনি বোলে আলফাটো আছিল আপুনি সদনৰ মজিয়াত আপুনি বঙালী মানুহৰ সন্মুখত গৈ বঙালীত ভাষণ দিয়ে এজন অসমৰ মুখ্যমন্ত্ৰী হয় আৰু আমি অসমীয়াই আশা কৰিব পাৰোঁ নেকি আপোনাৰ পৰা যে আপুনি অসমত অসমীয়া ভাষাটোক নিশ্চয়তা দি ৰাখিব জিলিকাই ৰাখিব আশা কৰিব পাৰোঁ নেকি এটা কথা হ'ল গৌৰৱ গগৈক আমি 2-4 শব্দ অস্পষ্টতাক লৈ সমালোচনা কৰাৰ মোৰ বোধেৰ প্ৰয়োজন নাই কাৰণ তেওঁ বিদেশতে লালিত পালিত হৈ অহা মানুহ আপুনি আমাৰ গাঁৱতে থাকিও আপোনাৰ মুখত যে অস্পষ্ট অসমীয়া ভাষা হয় সেইটো কিন্তু বৰ লজ্জিত লাজ লগা কথা আনফালে এটা কিন্তু অপ্ৰিয় সত্য কথা ক'ব লাগিব এই যে ৰাজনীতিৰ নামত আপোনালোকে যি বোকা ছটিওৱা ছটি কৰি থাকে প্ৰত্যেকটো দলকেই দেখিছোঁ দলপতিকেই দেখিছোঁ তাৰ তুলনাত কিন্তু গৌৰৱ গগৈ তেনে চৰিত্ৰ নাই বোধ কৰোঁ তেওঁ অসম ভূমিত লালিত পালিত সৌভাগ্যবশত নহ'ল গতিকে তেওঁৰ নামত হয়তো এই কলংকটো নাই এই যে বোকা ছটিওৱা ছটি কামোৰা কামুৰি যে লাট মাৰা মাৰি যিটো বক্তব্যত যে ব্যৱহাৰ তেওঁৰ নাই কাৰণ তেওঁ অসমত নাথাকিছে বিপৰীতে মহাশয় আপুনি চাওকচোন আপোনাৰ প্ৰতিটো বক্তব্যই বিষাক্ত প্ৰায় কেৱল ঠেলা ঠেলি যেতিয়া সিদিনা মানুহে কৈছিল নেপালৰ দৰে হ'ব আজি নেপালৰ দৰে হ'ব বুলি কোনোবাই শংকিত হৈ কিবা আশা বক্তব্য কোৱা লোকসকলকো আপুনি আইনৰ আওতালৈ আনিম বুলি কয় কিন্তু আপোনাৰ চাগে মনত আছে আপুনি সেই বক্তব্যষাৰ উত্তৰত আপুনি কি কৈছিল জানেনে প্ৰথম হেনো বোলে অখিল গগৈ ঘৰলৈ যাব মানুহে ঘৰ ভাগি দিবগৈ ভয় লাগিছে নহয়নে চাওক মই বিৰোধী পক্ষত আপোনাৰ ব্যতিৰেকে অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ মোৰ পচন্দৰ ব্যক্তি কোনো নাই মই ভাবোঁ অসমৰ মুখ্যমন্ত্ৰী আপুনি হৈ থাকক কিন্তু মহাশয় তাৰ কাৰণে আপুনি নিজক সলনি কৰিব লাগিব এই যে আপুনি নাগপুৰৰ গুজৰাটৰ চৰণ কমলৰ পৰা দাসত্বৰ পৰা আপুনি মুক্ত হ'ব লাগিব আপোনালোকে যে কৈ থাকে মই জুবিন আমি জুবিন মুখত কৈ লাভ নাই আপুনি নিজকে এজন ইণ্ডিপেণ্ডেণ্ট অসমীয়া হৈ প্ৰতিষ্ঠিত হওক আপুনি ওলাই আহক সিহঁতৰ গুজৰাটৰ দাসত্বৰ পৰা ওলাই আহক আহি আপুনি এজন স্বাভিমানী অসমীয়া হিচাপে অসমৰ সেৱা কৰক আপুনি গুজৰাটৰ পিঞ্জৰাৰ পৰা ওলাই আহক আপুনি অসমৰ স্বাভিমানী অসমীয়া হৈ অসম মাতৃৰ কাৰণে আপুনি সেৱা আগবঢ়াওক মহাশয় গাড়ীখন আপোনাৰে কিন্তু মহাশয় বৰ্তমান আপুনি যেন অগ্নি পৰীক্ষাত মুখামুখি হৈছে আৰু এই অগ্নি পৰীক্ষাত আপুনি ক'ৰবাত মুখ থেকেচা খাব মহাশয় জুবিন গাৰ্গৰ যি হত্যা অসমৰ অজস্ৰজন সহস্ৰজন ব্যক্তিৰ মন আৰু মগজুত এষাৰ কথা বহুজনে অৱশ্যে কৈয়ে দিছে জুবিন গাৰ্গৰ হত্যাত মৃত্যুত
আপোনাৰেই হেনো বোলে বুজি পাইছে চাগে আপুনিয়ে হেনো বোলে খলনায়ক মহাশয় এই কথাষাৰ আপুনি কেনেভাৱে লৈছে সেয়া বুজি পাইছোঁ আমি সেয়েহে বহুলোকে সৎসাহসেৰে ক'বলৈ ভয় কৰিছে বহুজনে কৈ দিছে আৰু সেই কৈ দিয়াসকলক আপুনি জেললৈ পঠিয়াইছে এয়া কিন্তু প্ৰকৃত এজন মন্ত্ৰীৰ পুৰুষত্বৰ লক্ষণ নহয় চাওক মই আপোনাক এটা উদাহৰণ সহকাৰে কথাষাৰ বুজাই দিওঁ ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ ওপৰত এটা বাদ আহিছিল এই যে চেমন্তক মণি চুৰ কৰা বুলি আৰু কৃষ্ণই কি কৰিছিল জানেনে চেমন্তক মণিটো তেওঁ যে চুৰ কৰা নাই প্ৰকৃততে কি হৈছিল চেমন্তক মণিটো তেওঁ গৈ অনুসন্ধান কৰি জাম্বন্তৰ লগত যুদ্ধ কৰি উদ্ধাৰ কৰি আনি দিলে আৰু তেওঁ আপোনা আপুনি দুখমুক্ত হৈ গ'ল কিন্তু আপুনি হিমন্ত বিশ্ব শৰ্মাই কি কৰে জানেনে আপুনি প্ৰশ্ন কৰে কি প্ৰমাণ আছে পুলিচ দি ধৰাই নিব আৰু ক'ব প্ৰমাণ দেয় মানহানি কেছ দিব না আপুনি এজন অসমৰ মুখ্যমন্ত্ৰী আপোনাৰ ওপৰত মানুহে সন্দেহৰ আঙুলি টোৱাইছে চাওক গতিকে আপুনি অসমৰ পিতৃস্বৰূপ মুখ্যমন্ত্ৰী হিচাপে যিহেতু আপুনি আছে দায়িত্ব আপুনি অসমৰ ৰাইজক আশ্বস্ত কৰি আপুনি যে বদিয়া নহয় আপুনি যে জুবিন হত্যাত নাই সেয়া আপুনি খুব সোনকালে প্ৰমাণ কৰি দিয়ক চাওক এই যে কেইজনমান আপুনি ৰাইজৰ বিপুল দাবীত জেলত ৰাখিছে সেইসকলক কিবা প্ৰকাৰে মাৰি পেলালেই কিন্তু ন্যায় নুবুজায় সেইসকলৰ মুখেৰে স্পষ্ট মুখ জাবান ৰাইজক শুনাব লাগিব যে জুবিনৰ হত্যা মৃত্যু কেনেকৈ হৈছিল তেওঁলোকে যদি কয় যে মই কৰিছিলোঁ মোৰে স্বাৰ্থ আছিল তাতো আমি ধন্য কিন্তু তেওঁলোকৰ যদি মৃত্যু হৈ যায় যিকোনো প্ৰকাৰে লাগিলে সেয়া ভূতৰ তাণ্ডৱতেই নহওক কিয় তেতিয়াও কিন্তু অসমৰ মানুহে ভাবি থৈ দিব যে জুবিন গাৰ্গৰ হত্যাত আপোনাৰে ষড়যন্ত্ৰ আছিল গতিকে আশা কৰোঁ আপোনাৰ দায়িত্ব সেইসকল ব্যক্তিৰ যেন অপমৃত্যু নহয় শ্যাম কানু সিদ্ধাৰ্থ আৰু এই যে কোনোবা আৰু ছোৱালীজনী আৰু কোনোবা তেওঁলোকৰ যাতে কাৰো অপমৃত্যু নহয় এয়া আপোনাৰ দায়িত্ব আৰু তেওঁলোকৰ মুখেৰে জুবিন গাৰ্গৰ মৃত্যু সত্যাসত্য কি কেনেকৈ হৈছিল এই লাষ্টৰ ভিডিঅ'টো আপুনি ৰাইজলৈ প্ৰকাশ কৰি আশ্বস্ত কৰক যে আপুনি নিৰ্দোষী এতিয়া আপুনি কাৰোবাক জেল হাজতলৈ নিয়াৰ প্ৰয়োজন নাই আপুনি প্ৰমাণ কৰি দিয়ক খুব সোনকালে ইলেকশ্যনৰ আগতেই অন্যথা আপুনি এই যে এছঅপি লগাইছে এইটো বৰ লাজ লগা বিষয় চাওক যদি কোনোবাই মদ খাই গৈছে মদটো খাবই ন আপুনি মদ খাবলৈ ৰাতি 12টালৈকে 2টালৈকে য'ত আপুনি খোলা দিব পাৰে মানুহে মদ খায় মদাহিও কোনোবা জুবিনৰ অনুৰাগী থাকিব পাৰে ন অপৰাধীও থাকিব পাৰে ন জুবিনৰ অনুৰাগী সেইকাৰণে আপুনি জেলত ৰাখিবলৈ ভয় কৰিছে এখন নীলগ আৰু অকলশৰীয়া মুকলিমূৰীয়া আপুনি জেললৈ লৈ গৈছে অপৰাধী কেইজনক মানে অপৰাধী কোনোবা পাগলো কি কয় জুবিনৰ অনুৰাগী কোনোবা পাগলো থাকিব পাৰে মদাহিও থাকিব পাৰে আৰু মদৰ যিহেতু আপুনি মুকলি বজাৰ ৰাখিছে গতিকে মদ খুৱাই খাই তেওঁ তালৈ যাব নালাগে গতিকে তেওঁলোকক আপোনালোকে ৱাৰ্ণ কৰক বাৰণ কৰক গেটত পুলিচ ফ'ৰ্চ দিয়ক যাৰ এক্টিভিটি দেখিছে তেওঁলোকক বাহিৰত ৰাখক আৰু হাই এলাৰ্ট দিয়ক যদি ভিতৰত গৈ কোনোবাই কৰা প্ৰমাণ হয় CCTV দিয়ক তেওঁলোকক কঠোৰ শাস্তি দিব তাকে নকৰি আপুনি যে 10টালৈকে অতিৰিক্ত সময় বান্ধি দিছে এইটো কিন্তু বৰ লাজৰ কথা হৈছে বিপৰীতে আপুনি মই কোৱাৰ দৰে CC কেমেৰা ৰাখক অতিৰিক্ত পুলিচ বাহিনী তাত নিয়োগ কৰক গেটতেই পুংখানুপুংখকৈ নিৰীক্ষণ কৰি সুৰাপায়ীসকলক বাহিৰত ৰাখক ভিতৰত যদি কাৰোবাক পায় কিবা প্ৰকাৰে তেওঁলোকক শাস্তি দিয়া ব্যৱস্থা কৰক কিন্তু জুবিন ক্ষেত্ৰত আপুনি SOP ব্যৱহাৰ নকৰিব অন্যথা এই যে ফেষ্টিভেল মহন্তৰ দৰে আপোনাৰ নামো কিন্তু SOP মহন্ত নহয় SOP শৰ্মা বুলি মানুহে অভিহিত কৰিবলৈ বাধ্য হ'ব মহাশয় আপোনাৰ এই SOPয়ে কাম নাহিব 26ত আপুনি বাৰে বাৰে কৈ আছে 26ত মোকেই ভোট দিব কাৰণ আপুনি জুবিনক এনেকৈ আনি তেনেকৈ কৰিলে না
জুবিনক জীয়াই ৰখাত আপুনি ব্যৰ্থ হ'ল আপোনাৰ দায়িত্ব আছিল অসম চৰকাৰৰ নেতৃত্বত অসমৰ ৰাজহ ধন টকা পইচা লৈ গৈ তাত প্ৰগ্ৰেম হৈছিল আৰু অসমৰ সম্পদটোক আপোনালোকে জীয়াই ৰাখিব নোৱাৰিলে আপুনি ব্যৰ্থ মন্ত্ৰী গতিকে আপুনি আশা নকৰাটো ভাল আৰু আপুনি এষাৰ কথা কৈছে এমাহলৈকে মই চাই আছিলোঁ মানে আপোনাৰ আচলতে চকুৰে সহ্য কৰা নাছিল জুবিনৰ জনপ্ৰিয়তাত হয়নে অৱশেষত আপুনি SOP দিছে মহাশয় এইবোৰে কামত নাহিব এটা কথা কওঁ আপুনি যদি জয়ী হ'ব খুজিছে অসমৰ ৰাইজ মোক ভুল নুবুজিব হিমন্ত বিশ্ব শৰ্মা মহোদয় এই যে জুবিন গাৰ্গৰ শেষখন ছবি ৰৈ ৰৈ বিনালে আপুনি বেন কৰি দিয়ক আপুনি হয়তো ভাবিছে মই ভাবি থকা কথাটোৱে কৈছে হয় আপুনিও চাগে ভাবিছে কথাষাৰ কিন্তু অসম্ভৱ আপুনি জুবিন ক্ষেত্ৰত SOP দিছে এয়া কোনো কামত নাহিব যদি আপুনি সঁচাকৈ শংকিত হৈছে তেতিয়াহ'লে আপুনি কূটনীতিৰে ৰৈ ৰৈ বিনালেখন বন্ধ কৰক ৰিলিজ হ'ব নিদিব ৰিলিজ হ'লে মহাশয় জুবিন ক্ষেত্ৰ প্ৰতিটো চিনেমা হলেই জুবিন ক্ষেত্ৰ হৈ পৰিব আৰু যিমান ফিল্মখন চলিব সিমান মানুহ আপোনাৰ বিপৰীতে খাৰা হ'ব জুবিনৰ জাষ্টিস বিচাৰিব আৰু জাষ্টিস আপুনি দিব নখোজে নাই খোজা আমাৰ তেনেকুৱা অনুমান হৈছে ইলেকশ্যনৰ আগত যদি জুবিনৰ মৃত্যুৰ ন্যায় ৰাজহুৱাকৈ মুকলিকৈ দুখীয়ে যদি স্বীকাৰ নকৰে আৰু শাস্তি যদি বিহা নহয় তেতিয়াহ'লে মহাশয় 26 আপোনাৰ ক্ষীণ আপুনি যিমানেই ঠেং ভৰি নেৰাচক যিমানেই আপুনি এইবিলাক নাৰিকল তেল মিঠাতেল আলুগুটি পালুগুটি যিয়ে নিদিয়ক দাইল চাউল চেনি কাম নাহিব মানুহ চতুৰ হ'ল মানুহে লৈ যাব কিন্তু ভোটটো মই এষাৰ কথা আগতো কৈছিলোঁ হয়তো নোযোৱা বিয়নিৰ বাটলৈ কোনোবা যাবলৈ বাধ্য হ'ব কাৰণ আপোনাৰ বক্তব্য দেখি শুনি আচলতে ঘৃণ লগা হৈছে আপুনি এজন অসমৰ স্বাভিমানী অসমীয়া মুখ্যমন্ত্ৰী হওক না জুবিনৰ ন্যায় দিয়ক কাৰ হাত আছে আপুনি যে দুখমুক্ত তাক আপুনি প্ৰমাণ দিয়ক যিমান লেহেমীয়া কৰিব জুবিনৰ মৃত্যু ন্যায় দিয়াত সিমান দিনলৈ আপোনাৰ প্ৰতি কিন্তু মানুহৰ সন্দেহ আৰু গৌণ হৈ গৈ থাকিব মহাশয় সেইসকল ব্যক্তিক আপুনি ধৰি আনি জেলত দিয়াৰ বৃথা প্ৰশ্ন নকৰিব কোনো লাভ নাই অসমৰ প্ৰতিজন জনতাই যদি ওলাই আহে জেলত হয়তো আপোনাৰ জেগা নহ'ব গতিকে আপুনি অসমৰ অসমীয়াক আশ্বস্ত কৰক জুবিনৰ মৃত্যু হত্যাৰ জল পটপট সত্য কি দোষীসকলৰ মুখেৰে উইথ ভিজুৱেল সেই অন্তিম ভিডিঅ'টো প্ৰকাশ কৰি মানুহক আশ্বস্ত কৰক আৰু আপুনি দুখমুক্ত হওক অন্যথা মহাশয় 26 আপোনাৰ আশা নকৰাই ভাল মই আশা কৰোঁ আপুনি মোৰ কথাখিনি যোগাত্মকভাৱে ল'ব জুবিনক ন্যায় দিব আৰু আপুনি দুখমুক্ত হয় অসমৰ এজন স্বাভিমানী অসমীয়া হয় অসমীয়া ভাষা সাহিত্য সংস্কৃতি জাতি মাটি ভেটিৰ কাৰণে আপুনি যুঁজ দিব আপুনি নাগপুৰৰ গুজৰাটীৰ চৰণৰ পৰা ওলাই আহিব আপুনি মুক্ত হ'ব তেহে সেই কথাষাৰৰ অৰ্থ হ'ব ময়ো জুবিন আমিও জুবিন জুবিনে যে কৈছিল মই মুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমৰ সন্মুখত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিলে তেওঁ কৈছিলে যে লাওৰ পৰা ওলোৱাৰ কাৰণে লাও পানী বুলি কোৱা হয় এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছো যে সুলাৰ পৰা ওলোৱাৰ কাৰণে সুলাই পানী বুলি কোৱা হয় নেকি ঠিক তেনেদৰে ৰঙলাওৰ পৰা ওলোৱাৰ কাৰণে ৰঙা পানী বুলি কোৱা হয় নেকি আমি অসমবাসী ভাৰতবাসী আছো জুবিন দাই কেতিয়া ন্যায় পাব আমি সেই চিন্তাত আছো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া লাওৰ পৰা তেওঁ এক্সপেৰিমেন্ট কৰি আছে যিয়ে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হয় তেওঁ সাংবিধানিক পদত আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ মত বা মতৰ মিল নাথাকিব পাৰে কিন্তু তেওঁ অসমৰ মুখ্যমন্ত্ৰী তেওঁৰ সুস্বাস্থ্য কামনা কৰিছো লগতে তেওঁক দেখি এনেকুৱা অনুভৱ হৈছে যে তেওঁ মানসিকভাৱে ভাগি পৰিছে এইখন চৰকাৰে কৰোনা সময়ত কৰোনা খেদিবৰ কাৰণে থাল বাতি বজোৱাৰ লগতে মোবাইলৰ ফ্লেশ লাইট জ্বলাবলৈ ভাৰতবাসীক অনুৰোধ জনাইছিলে
ঠিক তেনেদৰে যেটো মুখ্যমন্ত্ৰী ডাঙৰীয়া মানসিকভাৱে ভাঙি পৰিছে ভাঙি পৰাৰ ফলত এনে ধৰণৰ কথাবোৰ ক'বলৈ লৈছে সেই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া মানসিকভাৱে যাতে সুস্থ হয় তেওঁ আমাৰ মুখ্যমন্ত্ৰী হয় তেওঁ সুস্বাস্থ্য কামনা কৰাটো আমাৰ প্ৰত্যেকজন অসমীয়াৰ কৰ্তব্য সেই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সুস্বাস্থ্যৰ বাবে আমি সকলোৱে ফ্লেশ লাইট এনেদৰে জ্বলোৱাটো কৰ্তব্য সেইকাৰণে মইও আজি মোবাইলৰ ফ্লেশ লাইটটো জ্বলাই দিছো যিদৰে কৰোনা বেমাৰটো আঁতৰি গৈছিলে ঠিক তেনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি মানসিকভাৱে ভাগি পৰিছে যি মানে দুৰ্বল হৈ গৈছে তেওঁৰ চেহেৰাত পৰিস্ফুট হৈছে সেয়া বেমাৰ যাতে দূৰ হৈ যায় সকলোৱে যাতে এনেদৰে মোবাইলৰ ফ্লেশ লাইটটো জ্বলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশু আৰোগ্য কামনা কৰে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া সুধিব বিচাৰিছো যিহেতু অসমবাসীয়ে বিচাৰি আছিল যে জুবিন গাৰ্গে কেতিয়া ন্যায় পাব এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া সুৰাৰ ওপৰত এক্সপেৰিমেন্ট কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সুধিব বিচাৰিছো চুলাই জনজাতীয় পনীয় হয়নে নহয় যদি চুলাই জনজাতীয় পনীয় হয় তেনে চুলাই ঘাটিবিলাক কিয় উচ্ছেদ কৰা হয় উচ্ছেদ কৰাৰ ফলত জনজাতি এটা ওপৰত অত্যাচাৰ কৰা হয় নে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পৰা সুধিব বিচাৰিছো লগতে এই যে বিদেশী মদৰ দোকানবিলাক বন্ধ কৰি দিয়ক এই বিদেশী মদৰ দোকানবিলাকৰ ঠাইত থলুৱা পনীয় দোকানবিলাক খুলি দিয়ক এই যে বিদেশী মদৰ দোকানবিলাক এই বিদেশী মদৰ দোকানবিলাক খুলি দিয়ক আৰু তাৰ ঠাইত আমাৰ থলুৱা পনীয় দোকানবিলাক খুলি দিয়ক যদি লাওৰ পৰা ওলোৱাৰ কাৰণে লাও পানী হয় তেনেহলে এই যে চুলাই ঘাটিবিলাক যে উচ্ছেদ কিয় কৰে আপোনাৰ পুলিচ প্ৰশাসনে আমি জানিব বিচাৰিছো আপোনাৰ পৰা লগতে হাজ বা ৰহি খাই যদি কোনোবাই গাড়ী চলায় তেওঁৰ পৰা ফাইন কটা হ'ব নেকি সমান্তৰালকৈ আপুনি কালি কৈছিলে যে হেৰিটেজ ড্ৰিংক ইটস কল হেৰিটেজ ড্ৰিংক কৰি যদি কোনোবাই যদি গাড়ী চলায় তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ এটা কৰ্তব্য হ'ল যে আপুনি আপোনাৰ পুলিচ প্ৰশাসনক কৈ দিব যে তেওঁলোকৰ পৰা যাতে ফাইন নাকাটে আপুনি আপোনাৰ পুলিচ প্ৰশাসনক জনাই দিব যে হেৰিটেজ ড্ৰিংক কৰি এতিয়াৰ পৰা যদি কোনোবাই গাড়ী চলায় তেওঁলোকৰ পৰা যাতে ফাইন নাকাটে আৰু সমান্তৰালকৈ চাহ বাগানত যেহেতু লাও পানী বিক্ৰী কৰে আপুনি যেহেতু কৈছে যে লাওৰ পৰা ওলোৱাৰ কাৰণে লাও পানী এতিয়া চাহ বাগানৰ লাও পানীটো বিক্ৰী কৰা হয় কিন্তু আপোনাৰ পুলিচ প্ৰশাসনে চাহ বাগানত যিসকলে লাও পানী বিক্ৰী কৰে তেওঁলোকৰ বাচন বৰ্তন ভাঙি দিয়াৰ উপৰিও তেওঁলোকক মাৰপিট কৰে তেওঁলোকৰ ওপৰত কেছ জাপি দিয়ে যেহেতু পুলিচ প্ৰশাসন আপোনাৰ গৃহ বিভাগ আপোনাৰ সেইকাৰণে আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছো এই যে চাহ বাগানৰ লোকসকলৰ ওপৰত যে কেছ জাপি দিছিলে লাও পানী বিক্ৰী কৰাৰ কাৰণে তেওঁলোকৰ বাচন বৰ্তন ভাঙি দিয়ে চাহ বাগানবিলাকত বিক্ৰী কৰা হয় তেতিয়া এই যে কেছবিলাক যে তেওঁলোকৰ ওপৰত জাপি দিছিলে সেই কেছবিলাক উঠাই ল'ব নে নলয় যেহেতু লাওটো হৈছে লাওৰ পৰা ওলোৱা পানী আৰু ইটস কল হেৰিটেজ ড্ৰিংক আপুনি কৈছে এটা হেৰিটেজ ড্ৰিংক বিক্ৰী কৰে চাহ বাগানৰ মানুহখিনিয়ে এটা তেওঁলোকৰ ওপৰত যিবিলাক কেছ জাপি দিছিলে আপোনাৰ পুলিচ প্ৰশাসনে যিদৰে অত্যাচাৰ কৰিছিলে বাচন বৰ্তন ভাঙি দি মাৰপিট কৰিছিলে সেই কেছবিলাক উঠাই ল'বনে নলয় আমি জানিব বিচাৰিছো এতিয়াৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া হেৰিটেজ ড্ৰিংক কৰি যদি কোনোবাই যদি গাড়ী চলায় আপোনাৰ পুলিচ প্ৰশাসনক কৈ দিব যে তেওঁলোকৰ পৰা যাতে ফাইন নাকাটে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যবিলাক দেখি এনেকুৱা লাগিছে যেন তেওঁ দুদিনমানৰ পিছত মানুহ কামুৰিবলৈ বিচাৰি ফুৰিব তেওঁ যি অসুস্থ হৈ পৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালে এটাই অনুৰোধ অসমবাসী যেহেতু তেওঁ আমাৰ মুখ্যমন্ত্ৰী হয় জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় লাগে ন্যায় সন্দৰ্ভত কথা কওক লাও পানী ৰঙলাও পানী চুলাৰ পৰা ওলোৱাৰ কাৰণে চুলাই পানী এইবিলাকৰ ওপৰত অসমবাসী কোনো গুৰুত্ব দিব বিচৰা নাই আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় ক্ষেত্ৰতহে আমি গুৰুত্ব আৰোপ কৰিছো বৰ্তমান চৰকাৰৰ পৰা আমাৰ অসমৰ জনগণে জুবিন দাৰ ন্যায় বাদে আৰু একো বিচৰা নাই অকলে বিচাৰিছে জুবিন দাই যাতে সোনকালে ন্যায় পাওক ছিংগাপুৰত আচলতে হৈছিলে কি কাৰ ষড়যন্ত্ৰত জুবিন দাক এনেদৰে মৃত্যু মুখলৈ ঠেলি দিলে এই কালপিতকেইটাই অকলে জানিব বিচাৰিছে আমাৰ সাধাৰণ জনতাই আৰু লগতে জুবিন দাৰ অনুৰাগীসকলে জুবিন দাৰ লিখীয়া সম্পদ এজন আমাৰ মাজৰ পৰা নোহোৱা কৰি দিয়াৰ পাছতো আজি এই কালপিতকেইটা যে নৰপিশাচকেইটা মুকলি আকাশৰ তলত যে আছে তেওঁলোকক অকল মৃত্যুদণ্ড দি দিলে সকলো শেষ হৈ নাযায় তেওঁলোকৰ মুখৰ পৰা ওলাব লাগিব যে কাৰ ষড়যন্ত্ৰত কাৰ কথাত তেওঁলোকে এইটো কাণ্ড কৰিলে সেই কথা তেওঁৰ মুখৰ পৰা সকলোৱে শুনিব লাগিব সেইবাবে সকলোৱে আশাৰে বাট চাই আছে ন্যায় সোনকালে পাওক জুবিন দা সদায় আমাৰ মাজত থাকিব